মতে চৰম লজ্জাজনক ঘটনা সংঘটিত হৈছে এহাল প্ৰেমিক প্ৰেমিকাক জোৰ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰোৱা হৈছে আৰু তাৰ পাছত পাঁচ পাখণ্ডই সেই যৌন কাৰ্যৰ ভিডিঅ' সংগ্ৰহ কৰিছে আৰু তাৰ পাছত ধন দাবী কৰিছে নহলে ভয় ভাবুকি দিছে যে ভিডিঅ' ভাইৰেল কৰি দিয়া হ'ব আৰু এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত আৰু বঙাইগাঁৱৰ এটা ৱাটাৰফল অৰ্থাৎ জলপ্ৰপাতত নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ গৈছিল এহাল প্ৰেমিক প্ৰেমিকাই আৰু সেই প্ৰেমিক প্ৰেমিকা হালকে এনেদৰে পাঁচ পাখণ্ডই অমানৱিক নিৰ্যাতন বা এনেদৰে জোৰ জবৰদস্তি যৌন কাৰ্য কৰাইছে আৰু তাৰ পাছতে এতিয়া ভয়ংকৰ বিপদত পৰিছে এই হাল প্ৰেমিক প্ৰেমিকা আৰু ইতিমধ্যে পাঁচ যুৱকক আটক কৰিছে আৰক্ষী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ বঙাইগাঁৱত সংঘটিত হৈছে চৰম লজ্জাজনক ঘটনা এইখন অসমতে আন এক চৰম লজ্জাজনক ঘটনা প্ৰেমিক প্ৰেমিকাৰ ওপৰত অত্যাচাৰ পাঁচ পাখণ্ড যুৱকে চলাইছে অত্যাচাৰ উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে নৰ পিখাছে আৰু ঘটনাৰে জড়িত পাঁচ নৰ পিখাচক গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ জিৰেন সৰকাৰ সেবুৰাম সৰকাৰ বিল্টু ৰাভা সুনীতি ৰাভা ডালিম বৰ্মন আৰু বঙাইগাঁৱৰ বৰজৰা জলপ্ৰপাতত সংঘটিত হৈছে এই ঘটনা যি ঘটনাই কপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য পাঁচ পাখণ্ডই কৰিছিল সমগ্ৰ ঘটনাৰ ভিডিঅ' প্ৰথমে জোৰ জবৰদস্তি কৰা হৈছিল ধন দাবী কৰি ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিছিল পাঁচ নৰ পিখাছে প্ৰেমিক প্ৰেমিকাহালক ভাবুকি দিছিল শনিবাৰে সমগ্ৰ ভিডিঅ' ভাইৰেল হোৱাত সৃষ্টি হৈছে এতিয়া চাঞ্চল্যৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ভাইৰেল ভিডিঅ'ৰ পাছতে আৰক্ষীয়ে তদন্ত চলাই ইতিমধ্যে পাঁচ পাখণ্ডক আটক কৰিছে বুলি জানিব পৰা গৈছে এটা ডাঙৰ খবৰ প্ৰেমিক প্ৰেমিকাৰ ওপৰত অত্যাচাৰ চলাইছে পাঁচ পাখণ্ডই জলপ্ৰপাতত ফুৰিবলৈ যোৱা প্ৰেমিক প্ৰেমিকাক ধৰি লৈছে বাধ্য কৰি জোৰ জবৰদস্তি যৌন কাৰ্য কৰিবৰ বাবে জোৰ জবৰদস্তি কৰা হৈছে আৰু তাৰ পাছতেই ভিডিঅ' কৰিছে ভিডিঅ' সংগ্ৰহ কৰিছে আৰু ভিডিঅ' সংগ্ৰহ কৰাৰ পাছতেই কৈছে পইচা দে ধন দে নহলে ভিডিঅ' ভাইৰেল কৰি দিম এনেদৰে ভাবুকি দিছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাব নোৱাৰিম তথাপি এই পাঁচ পাখণ্ডক চিনি লওক এই পাঁচ পাখণ্ড এতিয়া আৰক্ষীৰ জালত পৰিছে এই পাঁচ পাখণ্ডই চৰম লজ্জাজনক কাম কৰিছে অসমৰ মান সন্মান সকলো শেষ কৰি দিছে এই পাঁচ পাখণ্ডই পৰ্যটকে জলপ্ৰপাত উপভোগ কৰিবলৈ যায় আৰু সেই জলপ্ৰপাতত এক অমানৱীয় কাণ্ড সংঘটিত কৰিছে এই পাঁচ পাখণ্ডই য'ত এহাল প্ৰেমিক প্ৰেমিকাক ধৰি লৈছে আৰু তাৰ পাছতে বাধ্য কৰা হৈছে নহলে হত্যা কৰা হ'ব বাধ্য কৰি তহঁতে ভিডিঅ' কৰিব লাগিব অনৈতিক কাম কৰিব লাগিব অনৈতিক কাম কৰিবই লাগিব বুলি এনেদৰে দাবী ধমকিৰে ভিডিঅ' কৰালে যৌন কাৰ্য কৰালে তাৰপিছত ভিডিঅ' কৰিলে আৰু সেই ভিডিঅ'ৰ বাবদ এতিয়া ধন বিচাৰিছে ধন দিলে ভিডিঅ' ডিলিট কৰা হ'ব নহলে ভাইৰেল হ'ব ইত্যাদি এনেদৰে ভাবুকি প্ৰদান কৰি আহিছে আৰু যি খবৰ আহিছে সেই খবৰক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ সেই অঞ্চলৰ বঙাইগাঁৱৰ সেই অঞ্চলৰ লোকো এতিয়া চিন্তিত হৈ পৰিছে একাংশ সচেতন মহলে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই যে কাণ্ড নিন্দাজনক কাণ্ড অমানৱীয় কাণ্ড সেই অমানৱীয় কাণ্ডক লৈ এতিয়া চিন্তিত হৈছে একাংশ সচেতন মহল আৰু সচেতন মহলৰ প্ৰতিক্ৰিয়া আছে তেখেতসকলে কি কৈছে আমি সেই মন্তব্য শুনাই ল'ম পুনৰবাৰ উল্লেখ কৰিছো এই পাঁচ পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বা আটক কৰিছে আৰক্ষীয়ে উঠাই লৈ গৈছে আৰু তাৰ পাছত স্থানীয় একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতসকলৰ কি দাবী বা কি শাস্তি হোৱা উচিত সেই সন্দৰ্ভত তেখেতসকলৰ কি প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়া এই মুহূৰ্তত শুনাই লোৱাৰ চেষ্টা কৰিম এটা লজ্জাজনক ঘটনা আমি এইখন অঞ্চলৰ বুলিয়ে নহয় আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰজৰা এই বৰজৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল মানে আমি মানে বহুত লজ্জাজনক মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয় গোৱালপাৰা ধুবুৰী বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে আজি এই যে মানুহখিনি আহে সিহঁতে কি হিচাপত আহিব কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব বৰ এটা ভয় লগা মানে কাণ্ড হৈছে আৰু এই যিটো কাণ্ড কৰিছে এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় যিখিনি মানুহে এইটো কাম কৰিছে যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয় মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে
সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। আমাৰ জাগা আৰু অঞ্চল এইটো এটা বহুত বদনামীয় হৈছে আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসন। আৰু এই মন্তব্য আমি শুনাৰ চেষ্টা কৰিলোঁ। সচেতন মহলে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই 5 পাখণ্ডৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰা পৰিলক্ষিত হৈছে। কিয়নো এই বঙাইগাঁৱত এই জলপ্ৰপাত আছে বৰজৰা, আৰু এই জলপ্ৰপাতত অসংখ্য লোক আহে, পৰ্যটক আহে, সেই জলপ্ৰপাত উপভোগ কৰিবলৈ আহে। আৰু সেই ৱাটাৰফলত এতিয়া এক লজ্জাজনক ঘটনা সংঘটিত হৈছে, য'ত এহাল প্ৰেমিক প্ৰেমিকাক ধৰি লৈ একাংশ 5 পাখণ্ডই নিৰ্যাতন চলালে, অত্যাচাৰ চলালে, তাৰপিছত জোৰ জবৰদস্তি ভিডিঅ' কৰিবলৈ বাধ্য কৰিলে। বাধ্য কৰাৰ অন্তত এনেদৰে এতিয়া দাবী কৰিছে ধন, ভিডিঅ' কৰি ধন দাবী কৰিছে। আৰু তাৰ পাছতে শনিবাৰে এই যি ভিডিঅ'টো ভাইৰেল হ'ল, সমগ্ৰ ঘটনা পোহৰলৈ আহিল, আৰু তাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি 5 পাখণ্ডক আটক কৰিছে বুলি জানিব পৰা গৈছে। পুনৰবাৰলৈ কৈছোঁ, এই 5 পাখণ্ডৰ নাম হৈছে, যিকেইটা নাম শুনিলে আপোনাৰো খং উঠিব। সেই 5 পাখণ্ডই এই চৰম লজ্জাজনক ঘটনা সংঘটিত কৰিছে। এইখন অসমতেই এই ঘটনা সংঘটিত হৈছে। আৰু সেই আটকাধীন 5 পাখণ্ডৰ নাম হৈছে জিৰেন চৰকাৰ, সেৱাৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। এই 5 পাখণ্ডই এহাল প্ৰেমিক প্ৰেমিকাক ধৰি লৈ জোৰ জবৰদস্তি ভিডিঅ' কৰালে, আৰু তাৰ পাছতেই এতিয়া ধন দাবী কৰাৰ খবৰ পোহৰলৈ আহিছে। আৰু সমগ্ৰ ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য। কিয়নো এনেধৰণৰ অমানৱীয় ঘটনা, মানৱীয়তাৰ অধঃপতন হৈছে এইখন অসমত। জোৰ জবৰদস্তি যৌন কাৰ্য কৰাই ধন দাবী কৰাৰ পন্থা বা নতুন কৌশল অৱলম্বন কৰিছে একাংশ দুষ্ট চক্ৰ, একাংশ পাষাণ হৃদয়ৰ অমানৱিক লোকে। আৰু এই পাখণ্ডকেইটাৰ কি শাস্তি হোৱা উচিত? আপোনাৰ মতে কি? আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লাগে। এই 5টাকৈ পাখণ্ডৰ কি শাস্তি হোৱা উচিত? আপুনি কি ভাবে? আপুনি কমেণ্ট কৰি জনাওক। প্ৰশাসনে এইকেইটাৰ লগত, এই পাখণ্ডকেইটাৰ লগত কি ব্যৱস্থা লোৱা উচিত? আপুনি জনাব পাৰে, কমেণ্ট কৰি আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে। পুনৰবাৰ আমি স্থানীয় সচেতন লোকৰ সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰজৰা। এই বৰজৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব? বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয়। যিখিনি মানুহে এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয়। মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। আমাৰ জাগা আৰু অঞ্চল এইটো এটা বহুত বদনামীয় হৈছে, আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰজৰা। এই বৰজৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব? বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয়। যিখিনি মানুহে এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয়।
মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। আমাৰ জাগা আৰু অঞ্চল এইটো বহুত বদনামীয় হৈছে আৰু প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসন।